নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰ অসমৰ সকলোবিলাক থলুৱা খাদ্যৰে কিবা নহয় কিবা বিশেষ ঔষধি গুণ আছে আৰু আমাৰ দৈনন্দিন খাদ্য তালিকাত কিবা নহয় কিবা এবিধ টেঙা থাকেই। আজিৰ ভিডিঅ'টোত দুবিধ টেঙাৰ বিষয়ে আলোচনা কৰিম, যি দুবিধে আমাক 8টা বেমাৰৰ পৰা বচাই ৰাখে। এই টেঙা দুবিধ হৈছে কেঁচা আম আৰু থেকেৰা টেঙা। থেকেৰা টেঙা বহুত প্ৰকাৰৰ আছে, যেনে বৰ থেকেৰা, ৰূপহী থেকেৰা, কুজি থেকেৰা। আৰু কেঁচা আম আমি বহাগ মাহৰ পৰা প্ৰায়ে চাটনি হিচাপে বা অন্য ব্যঞ্জন ৰান্ধি খাই থাকোঁ। আৰু এই দুবিধ টেঙাই আচলতে আমাক 8টা বেমাৰৰ পৰা বিশেষভাৱে বচাই ৰাখে। আৰু এই বেমাৰবিলাকত আমি এই দুবিধ খাদ্য কেনেকৈ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ জানি লওঁ আহক। কেঁচা আম আৰু থেকেৰা টেঙাই বচাই ৰখা প্ৰথম বেমাৰটো হৈছে পাচন তন্ত্ৰৰ বেমাৰ। থেকেৰা টেঙা আৰু কেঁচা আম আমাৰ পাচন তন্ত্ৰৰ কাৰণে খুব ভাল বুলি কোৱা হয়, কাৰণ পাচন তন্ত্ৰৰ কিছুমান বেমাৰত এই দুবিধ খাদ্যই ঔষধ হিচাপে কাম কৰে। ডিচেণ্ট্ৰি, ডায়েৰিয়া, ক্ৰনিক ডিচেণ্ট্ৰি আদি সমস্যাত ভুগি থকা মানুহৰ কাৰণে থেকেৰা টেঙা হৈছে খুব ভাল মহৌষধ। থেকেৰা বহুত প্ৰকাৰ আছে যদিও কুজি থেকেৰা কিন্তু এই ক্ষেত্ৰত ডাঙৰ মহৌষধ বুলি কোৱা হয়। যাৰ ক্ৰনিক ডিচেণ্ট্ৰিৰ সমস্যা থাকে বা খাদ্য খোৱাৰ পিছত যাৰ পায়খানা কৰিব লাগে বা ক'ৰবাত গ'লে যাৰ পায়খানা কৰিবলৈ যিটো টেণ্ডেঞ্চি লাগে, সেই টেণ্ডেঞ্চিত যদি ভুগি আছে, তেওঁলোকৰ কাৰণে কিন্তু পুৰণি কুজি থেকেৰা হৈছে ডাঙৰ মেডিচিন বা ঔষধ। আপোনালোকে হয়তো সকলোৱে থেকেৰা শুকুৱাই সংৰক্ষণ কৰি ৰাখে আৰু তেনেকুৱা থেকেৰা আপোনালোকে ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে। কেনেকৈ ব্যৱহাৰ কৰিব পাৰে সকলোৱে জানে, যিসকলে নাজানে তেওঁলোকৰ বাবে দিহাটো মই আপোনালোকক শিকাই দিব খুজিছোঁ। এচকল বা দুচকল পুৰণি থেকেৰা এগিলাচ পানীত অলপমান তাল মিশ্ৰি দি 2 ঘণ্টা বা 3 ঘণ্টা তিয়াই ৰাখিব আৰু চেকনিৰে চেকি খাদ্য খোৱাৰ এঘণ্টামানৰ আগত নিয়মিতভাৱে কিছুদিন খালে আপোনালোকৰ সমস্যা বহুতখিনি কমি যাব। যদি আপোনালোকে ইচ্ছা কৰে ৰাতিপুৱা খালী পেটতো খাব পাৰে, কিন্তু ৰাতিপুৱা খালী পেটত খাবলৈ হ'লে ৰাতি খোৱাৰ সময়ত আপোনালোকে থেকেৰা এনেকৈ পানী তিয়াই ৰাখিব আৰু ৰাতিপুৱা চেকনিৰে চেকি সেই পানীখিনি খালী পেটত খাব। আৰু সেইখিনি খোৱাৰ পিছত এঘণ্টামানৰ পিছতহে আপোনালোকে ব্ৰেকফাষ্ট বা পুৱাৰ আহাৰ গ্ৰহণ কৰিব। আৰু এইদৰে এমাহমান খাই চাওক, নিশ্চয় আপোনালোকে সুফল পাব। বিশেষকৈ যাৰ ক্ৰনিক ডিচেণ্ট্ৰিৰ সমস্যা থাকে বা পেট পৰিষ্কাৰ নোহোৱা সমস্যা থাকে বা কনষ্টিপেশ্যনৰ সমস্যা থাকে, সকলো ধৰণৰ সমস্যাত আপোনালোকে সুফল পাব। কেঁচা আমে হজমি শক্তি ভাল কৰে, অৰ্থাৎ আমি খোৱা খাদ্যবোৰ ভালদৰে হজম হোৱাত সহায় কৰে আৰু পেট পৰিষ্কাৰ কৰাত সহায় কৰে। কেঁচা আমত আছে পেকটিন, যিয়ে অপকাৰী বেক্টেৰিয়া ধ্বংস কৰাত সহায় কৰে আৰু খাদ্য হজম হোৱা এনজাইমবিলাক এক্টিভেট কৰাত বা সক্ৰিয় কৰাত সহায় কৰে আৰু পেট পৰিষ্কাৰ কৰাত সহায় কৰে। গতিকে কেঁচা আম পদিনাৰ লগত যদি চাটনি কৰি নিয়মিতভাৱে খোৱা যায়, তেতিয়া বদহজম বা ইনডাইজেশ্যনৰ সমস্যাৰ পৰা বাচি থাকিব পৰা যায়। আৰু কেঁচা আমৰ চৰ্বত ক'লা নিমখ বা আদাৰ লগত যদি খোৱা যায়, তেতিয়াও এনেকুৱা ধৰণৰ পেটৰ সমস্যা সহজতে নহয়। 2 নম্বৰ বেমাৰটো হৈছে পেচাবৰ সমস্যা। পেচাব জ্বলা-পোৰা কৰা, পেচাব সঘনাই হোৱা বা পেচাবৰ ইনফেকশ্যন বা সংক্ৰমণৰ কাৰণে পুৰণি কুজি থেকেৰা আৰু কেঁচা আম খুব ভাল মহৌষধ বুলি কোৱা হয়। তাৰ কাৰণে আপোনালোকে থেকেৰাৰ চৰ্বত বা কেঁচা আমৰ চৰ্বত বনাই নিয়মীয়াকৈ খাব পাৰে। আৰু এইদৰে চৰ্বত বনাওঁতে কিন্তু আপোনালোকে মৌ বা চেনি নিদিব, তাৰ সলনি আপোনালোকে তাল মিশ্ৰি বা বগা মিশ্ৰি ব্যৱহাৰ কৰিব। আৰু যদি ইচ্ছা কৰে এল'ভেৰা জুচ, নেমুৰ ৰস নাইবা টুকমাহ বা চিয়া চিড তেনেকৈ আপোনালোকে যদি মিহলাই লয়, তেতিয়া আপোনালোকে বেছি ভাল ৰিজাল্ট পাব, কাৰণ এইবিলাকৰ যথেষ্ট কুলিং প্ৰপাৰ্টিজ আছে, অৰ্থাৎ যথেষ্ট শীতল স্বভাৱৰ হয় আৰু মূত্ৰল স্বভাৱৰ হয়। গতিকে পেচাব পৰিষ্কাৰ কৰে আৰু পেচাবৰ সকলোবিলাক সমস্যা দূৰ কৰাত সহায় কৰে। 3 নম্বৰ স্বাস্থ্যজনিত সমস্যাটো হৈছে মেদবহুলতাৰ সমস্যা, যিটো সমস্যাত আজিকালি প্ৰায়বিলাক মানুহে ভুগি থাকে। আৰু এই সমস্যাটোৰ কাৰণে মানুহৰ ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হাই কলেষ্ট্ৰলৰ সমস্যা, ফেটি লিভাৰ, ইউৰিক এচিড আদি সমস্যা বাঢ়িবলৈ ধৰিছে। আৰু এই সমস্যাবিলাকৰ পৰা প্ৰাকৃতিকভাৱে বচাই ৰখাত সহায় কৰে নেচাৰেল ফেট বাৰ্ণাৰ কেঁচা আম আৰু থেকেৰাই, কাৰণ দুয়োটাই মেটাবলিজিম ফাষ্ট কৰে আৰু আমাৰ দেহত জমা হোৱা অতিৰিক্ত চৰ্বি কমোৱাত সহায় কৰে আৰু কলেষ্ট্ৰলৰ সমস্যা বা ফেটি লিভাৰ সমস্যা এইবিলাকো প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰাত সহায় কৰে। তাৰ লগতে সঠিক খাদ্যাভ্যাস আৰু ল' কেলৰি ডায়েট আৰু এক্সাৰচাইজ যদি নিয়মীয়াকৈ কৰে, আপোনালোকে বেছি ভাল ৰিজাল্ট পাব। আৰু খাদ্য কেনেকৈ খাব লাগে হয়তো সকলোৱে জানে, হাই ফাইবাৰ, হাই প্ৰটিন ডায়েট আৰু ল' কাৰ্বছ, অৰ্থাৎ কাৰ্বহাইড্ৰেটযুক্ত খাদ্য কমাই খাব লাগিব, প্ৰটিন আৰু ফাইবাৰযুক্ত খাদ্য বেছিকৈ খাব লাগিব। আৰু এনেকুৱা ধৰণৰ কথাবিলাক আপোনালোকে যদি মানি চলে, তেন্তে আপোনালোকে ভাল ৰিজাল্ট পাব।
4 নম্বৰ স্বাস্থ্যজনিত সমস্যাটো বা বেমাৰটো হৈছে উচ্চ ৰক্তচাপ আৰু হাই কলেষ্ট্ৰলৰ সমস্যা, যিটো সমস্যাত আজিকালি প্ৰায়বিলাক মানুহে ভুগি থাকে। কেঁচা আম আৰু থেকেৰাত আছে পটাছিয়াম, যিয়ে ব্লাড প্ৰেছাৰ বা ৰক্তচাপটো স্বাভাৱিক বা নৰ্মেল কৰি ৰখাত সহায় কৰে। আৰু ইয়াত থকা ভিটামিন চি, এণ্টিঅক্সিডেণ্ট আৰু ফাইবাৰসমূহে আচলতে কলেষ্ট্ৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু ধমনীত যিবিলাক কলেষ্ট্ৰল জমা হয় সেইবিলাক প্ৰচেছতো বাধা প্ৰদান কৰে। গতিকে হাৰ্টৰ কাৰণে এই দুবিধ খাদ্য খুব ভাল বুলি কোৱা হয়। হাৰ্ট এটেক, ষ্ট্ৰোক আদিও প্ৰাকৃতিকভাৱে ইনডাইৰেক্টলি প্ৰতিৰোধ কৰাত সহায় কৰে। কেঁচা আম আৰু থেকেৰাই বচাই ৰখা 5 নম্বৰ বেমাৰটো হৈছে ছিজনেল ডিজিজ বা বতৰ পৰিৱৰ্তনৰ ৰোগ বা বেমাৰ। আচলতে কেঁচা আম আৰু থেকেৰা টেঙাত থকা ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টসমূহে আমাৰ দেহৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ তন্ত্ৰক শক্তিশালী কৰে, যাৰ কাৰণে এনেকুৱা ধৰণৰ ছিজনেল বেমাৰবিলাকৰ বিৰুদ্ধে আমাৰ দেহে যুঁজিবলৈ যথেষ্ট শক্তি বা পাৱাৰ লাভ কৰে। সেইকাৰণে এই দুবিধ খাদ্য আপোনালোকে যদি ছিজন চেঞ্জৰ সময়ত খায় বা বতৰ পৰিৱৰ্তনৰ সময়ত খায়, আপোনালোকে প্ৰাকৃতিকভাৱে এই বেমাৰবিলাকৰ পৰা বাচি থাকিব পাৰিব বা বেমাৰবিলাক হ'লেও আপোনালোকে সোনকালে আৰোগ্য লাভ কৰিব পাৰিব। 6 নম্বৰ বেমাৰটো হৈছে গাম ব্লিডিং বা দাঁতৰ আলুৰ পৰা তেজ ওলোৱাৰ সমস্যা। বহুত মানুহৰে এই সমস্যাটো থাকে, অৰ্থাৎ দাঁতৰ আলুৰ পৰা তেজ ওলোৱাৰ সমস্যাটো থাকে আৰু ইয়াৰ কাৰণ হৈছে ভিটামিন চিৰ ডেফিচিয়েঞ্চি। অন্য বহুত কাৰণ আছে, কিন্তু প্ৰধান কাৰণটো হৈছে ভিটামিন চিৰ ডেফিচিয়েঞ্চি। যি মানুহে টেঙা টুকুচা কমকৈ খায় তেওঁলোকৰ সাধাৰণতে গাম ব্লিডিঙৰ সমস্যাটো বেছিকৈ হয়। গতিকে আপোনালোকে যদি থেকেৰা আৰু কেঁচা আম খাবলৈ লয়, তেতিয়া এই গাম ব্লিডিঙৰ সমস্যা নিজে নিজে কমি যাব। অন্য ভিটামিন চিৰ ছাপ্লিমেণ্ট নেখালেও হ'ব, কাৰণ ছিজনেল খাদ্যবিলাকত বহুতো ভিটামিন থাকে যিয়ে বহুত বেমাৰ প্ৰতিৰোধ কৰিব পাৰে। এনেকৈ 7 নম্বৰ বেমাৰটো হৈছে নন এলকহলিক ফেটি লিভাৰ ডিজিজ, যিটো বেমাৰত আজিকালি প্ৰায়বিলাক মানুহে ভুগি থাকে। এই দুয়োবিধ খাদ্যতে আছে প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট, যিয়ে লিভাৰ চেল বা কোষবিলাকক সুৰক্ষা প্ৰদান কৰে আৰু ফ্ৰী ৰেডিকেল ডেমেজৰ পৰা প্ৰটেকশ্যন দিয়ে, চেলবিলাক ডেমেজ নোহোৱাকৈ ৰাখে বা লিভাৰত চৰ্বি জমা নোহোৱাকৈ ৰাখে। সেইকাৰণে এনেকুৱা দুবিধ খাদ্য খালে আপোনালোকৰ ফেটি লিভাৰ ডিজিজ নামৰ বেমাৰটো প্ৰাকৃতিকভাৱে প্ৰতিৰোধ হৈ থাকিব। আৰু তাৰ লগতে আপোনালোকে কিন্তু চেনিযুক্ত খাদ্য, ময়দাযুক্ত খাদ্য, ৰিফাইন তেল বা ফাষ্টফুড, জাংক ফুড এইবিলাকো যদি কমাই খায়, তেন্তে নন এলকহলিক ফেটি লিভাৰ ডিজিজৰ পৰা আপোনালোকে নিশ্চয়কৈ বাচি থাকিব পাৰিব। 8 নম্বৰ বেমাৰটো হৈছে ছালৰ কিছুমান সমস্যা। একনি, পিম্পলছ বা শালমন বা ব্ৰণৰ সমস্যা, হাইপাৰ পিগমেণ্টেশ্যন, ডাৰ্ক স্পটৰ সমস্যাত যদি ভুগি আছে, তেন্তে এই ক্ষেত্ৰত আপোনালোকক সহায় কৰিব কেঁচা আম আৰু থেকেৰাই। কাৰণ এই খাদ্য দুবিধত থাকে ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট, যিয়ে ছালৰ কোলাজেন নামৰ প্ৰটিনবিধৰ উৎপাদনত সহায় কৰে, এণ্টি ৰিংকল হিচাপে কাম কৰে আৰু ব্লাড পিউৰিফায়াৰ হোৱাৰ কাৰণে শালমন বা ব্ৰণৰ সমস্যাও কম কৰাত সহায় কৰে। আৰু ব্লাড পিউৰিফায়াৰ হোৱাৰ উপৰিও ভিটামিন চি, এণ্টিঅক্সিডেণ্টসমূহে আমাৰ ছালখনক পুষ্টি যোগান ধৰে বা ছালৰ সমস্যাবিলাক দূৰ কৰাত সহায় কৰে আৰু এখন ধুনীয়া স্কিনৰ গৰাকী হোৱাটো সহায় কৰে। এই 8টা গুণৰ উপৰিও আৰু বহুতো ঔষধি গুণ আছে, যিবোৰ হয়তো আপোনালোকে জানে। যদি জানে প্লিজ কমেণ্ট কৰিব, কাৰণ আমি ইজনে সিজনৰ পৰা নজনা কথাবিলাক এনেকৈ শিকিব পাৰোঁ। আৰু কি খাদ্য কি ক্ষেত্ৰত ভাল বা কেনেকৈ ঔষধ হিচাপে ব্যৱহাৰ কৰিব লাগে, বহুতেই নজনাৰ ফলত হয়তো কেতিয়াবা কিছুমান বেমাৰত ভুগিব লগা হয়। সেই নজনা কথাবিলাক বা পাহৰা কথাবিলাক মই মাজে মাজে এনেকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে শ্বেয়াৰ কৰি দিব, যাতে সকলো উপকৃত হয়। নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।